আজমল কাছবৰ উদাহৰণ দিছে এজন উগ্ৰপন্থীৰ লগত মোৰ সন্তানটিক তুলনা কৰিছে দুখ লাগিব আজমল কাছব মৰি গ'ল গতিকে আপোনাৰ সন্তান মৰিব পাৰে এনেকুৱা এটা উদাহৰণ দিছে তেখেতে আৰু এক্সিডেণ্ট বুলি কৈছে আজমল কাছবৰকো হেৰি মানে হেৰি দিছিল ইণ্ডিয়া গভৰ্ণমেণ্টে উকিল দিছিল গতিকে আপুনি হে নাপাব ভাবি চাওক এজন আজমল কাছব উগ্ৰপন্থীৰ লগত মোৰ সন্তানক তুলনা কৰিছে সেই 4 দিনীয়া সন্তানটোক এইখিনিয়ে তেখেতৰ মানৱীয়তা মই এইখিনিয়ে বুজিম জিএমচিএইচৰ সেই ভয়ংকৰ ঘটনা আৰু জিএমচিএইচ কৰ্তৃপক্ষৰ সেই অকপট স্বীকাৰোক্তি সঁচাকৈ খুব দুখ লগা গোটেই ঘটনাটো আৰু সেই নিহত কণমানি সন্তানটিৰ আমি কন্যা সন্তানটিৰ আমি আত্মাৰ সদগতি কামনা কৰিছোঁ আৰু এই মুহূৰ্তত মোৰ সেই দুৰ্ভগীয়া পিতৃগৰাকী মোৰ লগত উপস্থিত আছে দাদা খুব দুৰ্ভাগ্যজনক গোটেই ঘটনাটো এতিয়া কথা হ'লো আপোনালোকৰ সৈতে আগতে এতিয়া কি কৰিব আপুনি মই এতিয়া গম পাইছোঁ আপুনি এফআইআৰ থানাত এখন এফআইআৰ দিওঁ এখন এজাহাৰ দিওঁ দিয়াৰ পিছত এটা মোৰ পষ্টমৰ্টেম ৰিপৰ্ট এটা বিচাৰিম মই কিন্তু মই যিহেতু এইটো ডক্টৰৰ মাজত কেছ গতিকে মই ভাবি আছোঁ যে যোনে পষ্টমৰ্টেম কৰে যাতে একদম মানৱীয়ভাৱে শান্তিমতে ভালদৰে শুদ্ধ ৰিপৰ্টটো দিয়ে যিহেতু মই গম পাইছোঁ বাচ্চাটো ওলমি আছিল বহুত সময় এতিয়া কিমান সময় ওলমি আছে সেইটো কোনো নাজানে কাৰণ তেওঁলোকে ডিউটি কৰিব লাগে 5 নম্বৰ থাকে 4 নম্বৰ এনেকুৱা টাইপ যদি ডক্টৰ পূজা শইকীয়াৰ কথাটো আপুনি কৈছে ইনচাৰ্জ মানে কালি ৰাতিৰ আজি কিয় এই মুহূৰ্তলৈকে প্ৰায় 8 ঘণ্টা সময় হৈ গ'ল এওঁলোকৰ সাহস হোৱা নাই তেওঁলোকে ৰাজহুৱা কৰা পূজা শইকীয়াই মোৰ ওচৰত এতিয়ালৈকে মই যেতিয়া কথা কৈছোঁ তেওঁ আঁতৰি ফুৰিছে তেওঁতো এগৰাকী মাতৃ মাতৃ বা মহিলা তেখেতে আঁতৰি ফুৰিছে তেওঁক মই কথাখিনি সুধিলোঁ তেওঁ আঁতৰি ফুৰে কিয় আঁতৰি ফুৰিছে মই গম পোৱা নাই নাৰ্ছসকল শুই থকাৰ কথা কৈছে নাৰ্ছসকল শুই আছে আপোনাৰ যেতিয়া কথা পাতিব যাওঁ অলপ ব্যৱহাৰটো বেয়াই কাৰণ কোনো ইয়াতে ফূৰ্তি কৰিব মেডিকেলত নাহে সকলোৱে নিজৰ আশা আকাংক্ষা মোৰ এটা প্ৰথম সন্তান এইটো ধুনীয়াকৈ 3 কেজি 700 টকীয়া 3 কেজি 700 ওজনৰ বাচ্চাটো আজি ঘপকে নাইকিয়া বুলি কৈ দিলে তেওঁলোকে কৈছে হেৰি কিন্তু মই বেলেগ কাৰণ চিনাকি ডক্টৰক সুধিলোঁ মই কৈছে এইটো কাৰণে হ'ব পাৰে যদি ওলমি আছে তাতে অক্সিজেন লেভেলটো কমি গৈ ব্লাডটো কলা পৰি গৈছে আপুনি হয়তো ফটো পাইছে জানি কেনেকুৱা ধুনীয়া সেই বাচ্চাটো কালি দুপৰীয়া ভিডিঅ' আমাৰো দুখ লাগিছে যিটো ভিডিঅ' আমি দেখিছোঁ আপুনি কোচত লৈ পৃথিৱীলৈ অহা কন্যা সন্তানটিক আপুনি কিবা সপোন দেখিছিল আপুনি চাই মই দুখ লাগিছে গোটেই ঘটনাটো সুধিবৰ বাবে এই সপোন চুৰমাৰ হৈ গ'ল আপোনাৰ জিএমচি পূজা শইকীয়াৰ হেৰিৰ কাৰণে পূজা শইকীয়াৰ উচ্চ টিম গাফিলতিৰ কাৰণে মোৰ এটা সপোন ধ্বংস এতিয়া অধ্যক্ষগৰাকীয়ে কিছুমান পূৰ্বে মন্তব্য দিছে তেওঁলোকে কৈছে যে আমি তদন্ত ঘোষণা কৰিছোঁ চিচিটিভি ভিজুৱেল চাম কিন্তু চাওক আপুনি এতিয়া 5:30 বজাৰ ঘটনা প্ৰায় 12:30 বাজি গ'ল 8 ঘণ্টা হৈ গৈছে ইমান সময় লাগে নে তেওঁলোকে কিয় ৰাজহুৱা কৰিব বিচৰা নাই নে তেওঁলোকৰ স্বচ্ছ ছবিখন ৰাইজৰ ওচৰত ধৰা পৰিব মানে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই ধৰক ঘৰ বনাইছে কিবা বনাইছে কিন্তু এই যিখিনি ডক্টৰৰ ব্যৱহাৰ বা ডক্টৰৰ গাফিলতিৰ কাৰণে আজি মই সন্তানটো হেৰালোঁ মোৰ প্ৰথম সন্তান সেই ডক্টৰৰ গাফিলতিৰ কাৰণে গতিকে মই মুখ্যমন্ত্ৰী মহোদয়কে আৰু স্বাস্থ্যমন্ত্ৰী অশোক সিংহাল ডাঙৰকে অনুৰোধ কৰিম আপোনালোকে যাতে এটা শুদ্ধ হেৰি কৰে ব্যৱস্থা লওক কিবা এটা এতিয়ালৈকে কিন্তু আমি কোনো প্ৰশাসন বা চৰকাৰৰ ফালৰ পৰা আমি কোনো মন্তব্য অহা নাই অধ্যক্ষগৰাকীয়ে মন্তব্য দিছে কিন্তু কোনো অনুশোচনা নাই তেওঁ উদাহৰণ দিছে আপুনি শুনিছে চাগে যে এটা এক্সিডেণ্ট বুলি কৈছে আজমল কাছবৰ উদাহৰণ দিছে এজন উগ্ৰপন্থীৰ লগত মোৰ সন্তানটিক তুলনা কৰিছে দুখ লাগিব আজমল কাছব মৰি গ'ল গতিকে আপোনাৰ সন্তান মৰিব পাৰে এনেকুৱা এটা উদাহৰণ দিছে তেখেতে আৰু এক্সিডেণ্ট বুলি কৈছে আজমল কাছবৰকো হেৰি মানে হেৰি দিছিল ইণ্ডিয়া গভৰ্ণমেণ্টে উকিল দিছিল গতিকে আপুনি হে নাপাব ভাবি চাওক এজন আজমল কাছব উগ্ৰপন্থীৰ লগত মোৰ সন্তানক তুলনা কৰিছে সেই 4 দিনীয়া সন্তানটোক এইখিনিয়ে তেখেতৰ মানৱীয়তা মই এইখিনিয়ে বুজিম দুখ প্ৰকাশ নিশ্চয় নাই কোনো ধৰণৰ মুখত যে মোৰ এটা সন্তান ঢুকাই গৈছে কিবা কোনো হেৰি নাই মানে তেওঁলোকৰ প্ৰতি কোনো কি কয় বেয়া অভিব্যক্তি দেখা নাপালোঁ মুখত কোনো বেয়া হেৰি নাই এটা মই এফআইআৰ দিব যাওঁ ধন্যবাদ জনাইছোঁ আৰু মই কিছু সময় ল'লোঁ এগৰাকী মই অঞ্জনা দেখুৱাব এগৰাকী অভিভাৱক আমি দেখুৱাইছোঁ তেওঁ এই মুহূৰ্তত থানালৈ গৈছে থানাত এখন এজাহাৰ দাখিল কৰিব আৰু গোটেই ঘটনাৰ উচিত ন্যায় বিচাৰি তেওঁ প্ৰাৰ্থনা জনাব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ